মোৰ চেনেল নিৰূপণাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে। ভাবিছিলোঁ ভিডিঅ' নবনাওঁ, কিন্তু আমাৰ অসমত যিসোপা কাণ্ড আহিছে, যিবিলাক আমি দেখিবলৈ পাইছোঁ, শুনিবলৈ পাইছোঁ, এইবিলাক দেখি শুনি হৈছে ৰ'বও পৰা নাই, কি কওঁ কি নকওঁ লাগিছে। সেয়েহে মই ভিডিঅ'টো কৰিম বুলি আহিলোঁ, কৰিম মানে কথা কেইটামান ক'ম বুলি আহিলোঁ। আমি আজি কিছুদিনৰ পৰা ইমান বেয়া বেয়া খবৰবিলাক পাবলৈ লৈছোঁ, ইমান বেয়া বেয়া ঘটনাবিলাক হ'বলৈ লৈছে। সেয়া হত্যাকাণ্ড কিছুমান, সেয়া নাৰী হত্যাকাণ্ড, সেই ধৰ্ষণ এইবিলাকতো আছে। তাৰপিছতে আহিলে ইলেকশ্যন, তাৰপিছতে আহিলে স্মাৰ্ট মিটাৰৰ খবৰবোৰ আহিছে, তাৰপিছতে আহিছে সেইখন মৌ মিটাৰ মানে ঘটনা, হত্যাকাণ্ড, ধৰ্ষণ, সেইবোৰতো শুনিলোঁ। তাৰপিছতে আহিলে এতিয়া আকৌ চুমি বিশাল ছাৰৰ ফালৰ পৰা চুমি বিশালক লৈ মানুহবোৰ ব্যস্ত হৈ পৰিছে। সিহঁতে টকা পইচা ফ্ৰেডিং কৰি পেলাই বোলে টকা পইচা লুণ্ঠন কৰিলে মানুহৰ পৰা, লাজ চৰম নাইকিয়া সেই চবৰ মানে সেই চবে ৰজা হ'ব বিচাৰিছে, ৰজা হৈছেগৈ। তাৰপিছত আমি ৰেখা বাতি খাই মৰিছোঁ নহয় জানো। আৰু ধৰিবও পৰা নাইকিয়া, কিনো কৰি আছে ধৰিব পৰা নাইকিয়া। খালি শুনিছোঁহে, খবৰবিলাক পাইছোঁহে, পাতলৈ গৈছে, কিন্তু কিয় কৰিছে তেনেকুৱা, সিহঁতক কিয় ধৰিব পৰা নাই। আমি সেয়েহে ভাবিছোঁ আমি কি কৰোঁ কি নকৰোঁ লাগিছে, আৰু ক'লৈ যাওঁ কি কৰোঁ লাগিছে। কিমাননো শুনিম আৰু এইবিলাক ঘটনা। আমাৰ অসমখন সঁচাকৈ বৰ কিবা হৈ গ'লগৈ নহয় জানো। সেয়েহে মই ভাবিছোঁ আপোনালোকক কৈছোঁ, এইবিলাকত লাগি থাকি আমি কি পাম কি নাপাম এনেকুৱা নিচিনা লাগিছে। কাৰণ এইবোৰ অত্যাচাৰী মানুহবিলাকক আমি একো কৰিব পৰা নাই নহয় জানো। আমি খালি খেদিছোঁ সিহঁতক, খেদি নি আছোঁ, কিন্তু সিহঁতক একো কৰিব পৰা নাই। খেদি নি আমি খালি চিঞৰ বাখৰ কৰি গৈ আছোঁ। সিহঁতক এৰি দিছোঁগৈ নে কি কৰিছোঁগৈ আমি নাজানো। ক'ত হেৰাই গৈছে সিহঁতে, কেনেকৈ বাচি যায়, কেনেকৈ কি হৈ ক'ব নোৱাৰোঁ। হত্যাকাণ্ড কৰিও হাৰি যায়, তাৰপিছতে এইবোৰ লুণ্ঠন কৰিও হাৰি যায়, টকা পইচা লৈ হাৰি যায়। একো যেন সৰু ছোৱালীয়ে ইমান ডাঙৰ ডাঙৰ ঘটনা কৰি ঘূৰি ফুৰিছে। সেয়েহে আমি ভাবিছোঁ ল'ৰা ছোৱালীবিলাকক আমি কি শিক্ষা দিম। ল'ৰা ছোৱালীবিলাকক আমাৰ এই অসমখনৰ ল'ৰা ছোৱালীবিলাকে বা এই ভাৰতবৰ্ষৰ কথা নাজানো আৰু ক'ত কি হৈছে, কিন্তু আমি অসমৰ চুকে কোণে আমি যিবিলাক কথা শুনি আছোঁ, যিবিলাক দেখি আছোঁ, মানে সেইবিলাক দেখি আমি একদম পগলা নিচিনা হৈ গৈছোঁ। সেয়েহে মই ভাবিছোঁ আপোনালোকে এইবিলাকত লাগি থাকক। বস্তু চৰাৰ দাম যি হৈছে সেইবিলাকত লাগক, এইবিলাকত লাগি থাকে। আমি একো পাত্তা নাপাওঁ, কিন্তু পাত্তা পাবগৈ ডাঙৰ লোকসকলে, যিসকলে এইবিলাকত মানে কাম কৰিব পাৰিব, তেওঁলোকে পাত্তা পাব। কিন্তু আমাৰ নিচিনা মানুহে এইবিলাকত চিঞৰি একো লাভ নহ'ব যেন পাইছোঁ। সেয়েহে মই ভাবিছোঁ আপোনালোকে ক্ষান্ত হওক, আপোনালোকে শান্তিত থাকক। কেনেকৈনো ক্ষান্ত হ'ব, ইমান বেয়া বেয়া শব্দবিলাক, ইমান বেয়া বেয়া কথাবিলাক আহি আছে। আমি কেনেকৈ থাকিম বাৰু, আমি ল'ৰা ছোৱালী কেনেকৈ ডাঙৰ কৰিম, সেয়েহে ভাবি ভয়তে হাত ভৰি লুকাইছে। সেয়েহে মই ভাবিছোঁ আপোনালোকক মই ক'ব লগা কথাখিনিহে কৈছোঁ। আপোনালোকে মোৰ যদি দুখ হৈছে ক্ষমা কৰিব। ধন্যবাদ।